নমস্কাৰ বন্ধুসকল, আছাম ষ্টাডি 360 পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ক্লক ৰিজনিঙৰ 3 নম্বৰ পাৰ্ট আৰু 3 নম্বৰ পাৰ্টটোত আমি লৈ আহিছোঁ কেইটামান প্ৰেক্টিছ কুৱেশ্যনছ, য'ত আমি 1 নম্বৰ আৰু 2 নম্বৰ পাৰ্টটোত গোটেই বেছিক্স বস্তুখিনি, ফৰ্মুলাখিনি, শ্বৰ্টকাট ট্ৰিক্সখিনি শিকিছিলোঁ। এতিয়া 3 নম্বৰ পাৰ্টত আমি কিছুমান এনেকুৱা কুৱেশ্যন আনিছোঁ যিবিলাক আমাৰ যিবিলাক ফৰ্মুলা আছে, সেই ফৰ্মুলা ইউজ নকৰাকৈ কিমান ইজিলি 20-30 ছেকেণ্ডৰ ভিতৰত আপুনি কুৱেশ্যনটো ছল্ভ কৰিব পাৰিব, তাৰ মানে আমি এটা কি কৰিছোঁ, ট্ৰিক্স এটা আনিছোঁ। ঠিক আছে, লগতে কেইটামান আমি কুৱেশ্যনৰ প্ৰেক্টিছ কৰোঁ, লগতে যিমানখিনি শিকিছোঁ তাৰ এটা প্ৰেক্টিছ কৰোঁ। 2 নম্বৰ ভিডিঅ'টো আপোনালোকে কাইণ্ডলি চাই ল'ব। 2 নম্বৰ ভিডিঅ'টোতো আমাৰ বহুতখিনি মেথছ আৰু ফৰ্মুলা আমি প্ৰেক্টিছ কৰিছোঁ। ঠিক আছে, তো অভাৰঅল আজিৰ আমাৰ ক্লাছটোত আৰম্ভ কৰোঁ কেইটামান কুৱেশ্যনেৰে। ঠিক আছে, তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ব যে হোৱাট ইজ দ্য এংগল বিটুইন আৱাৰ এণ্ড মিনিট হেণ্ডছ অফ এ ক্লক এট 3:30। 3:30 মিনিটত ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটা দিলে কিমান ডিগ্ৰী এংগল কৰি আছে সেইটো আপোনাক সুধিছে। যদি সেইটো আপোনাক সুধিছে তেতিয়াহ'লে আপুনি কি কৰিব? এতিয়া আমাৰ লগত ধুনীয়া ফৰ্মুলা এটা আছিলে, কি আছিলে? 68/11 m/2। তো এইটো আমি কি কৰিছিলোঁ? 68 ইনটু যিটো ঘণ্টা আছিলে, ঘণ্টাত লিখিছিলোঁ 311 × 30/2। তো এতিয়া আমি কি কৰিম? ইয়াতে হ'ব আমাৰ 180/330/2। তো আমি কি কৈছিলোঁ? এইটো আমাৰ মাইনাছ চিন, এইটো ডিফাৰেঞ্চ মানে পাৰ্থক্য কিমানি হ'ব তাৰ মাজত। ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি দিয়ক। ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিলে আপুনি দেখিব যে 150 ওলাব। 150 ওলালে ইয়াতে আপুনি ক'ব যে 75 ডিগ্ৰী। তো এইটো আপোনাৰ ডিগ্ৰীত যাব, তো এনচাৰটো হ'ব 75 ডিগ্ৰী। বাট এই গোটেই ফৰ্মুলাটো মনত ৰাখোঁতে বহুতৰ অসুবিধা হৈ যায়, বহুদিন প্ৰেক্টিছ নকৰিলে অসুবিধা হৈ যায়। তো সেই বস্তুটোকে আমি অলপ ইজি কৰাৰ কাৰণে এটা বস্তু অলপ শিকিবলৈ চেষ্টা কৰোঁ। ঘড়ীটো চাই কিনে আমি কেনেকৈ বিবেচনা কৰিম? 3:30 মানে ধৰক ঘণ্টাৰ কাটা এইডাল, আৰু এইডাল আমাৰ মিনিটৰ কাটা। এইটোতো আমাৰ 3:30। আপুনি ক'ব যে ইয়াত নিশ্চয় এইটো, ইয়াতে কিবা বেলেগ আছে নেকি? আপুনি ক'ব বেলেগ নাই। যদি বেলেগ নাই তেতিয়াহ'লে আমি ইয়াতে কি বুজিম? যে এই যিটো কোণ আছে, এই কোণটো আমি ওলাব লাগে। এতিয়া চব বাদ দিলোঁ, চব বাদ দি এটা কথা আমি মনত সোমাই লৈছোঁ যে ঘড়ীৰ কাটা দুইডালে ইয়াৰ পৰাই ষ্টাৰ্ট হৈছে। আমি ইয়াৰ পৰাই হিচাপটো কৰিম, বাকী চব পাহৰি যাম। তো ইয়াৰ পৰা যদি মিনিটৰ কাটাডাল আহে, কিমান ডিগ্ৰী আহিব? এটা ঘৰ, দুটা ঘৰ, তিনিটা ঘৰ, মানে 3টা গেপ আহিব। 3টা গেপ অহা মানে কিমান? যে 3টা ঘৰ আহিছে, এটা গেপত কিমান কে আছিলে? 30 ডিগ্ৰী কে আছিলে। তো 30 মানে 3টা ঘৰ 30 ডিগ্ৰী, তো 90 ডিগ্ৰী। এতিয়া হ'ব, ঠিক আছে, মিনিটৰ কাটাডাল ইয়াৰ পৰা ইয়ালৈকে আহিলে, গম পালোঁ। এতিয়া যিটো 30 মিনিট আছিল, সেই 30 মিনিটত ঘণ্টাৰ কাটাডালে মুভমেণ্ট নকৰিব নেকি? আপুনি ক'ব নিশ্চয় মুভমেণ্ট কৰিব। তো ঘণ্টাৰ কাটাডালে ইয়াত যে আছিল, তাৰ পৰাতো এইখিনি জেগা আগবাঢ়ি আহিব। আপুনি ক'ব যে আগবাঢ়ি আহিব, গতিকে ইয়াৰ পৰা যিখিনি এংগুল আহিব, সেইখিনি এংগুল যদি আমি ইয়াৰ পৰা মাইনাছ কৰি দিওঁ, ওলাব নে নোলাব? আপুনি ক'ব নিশ্চয় ওলাব। তো ঘণ্টাৰ কাটাডালে 30 মিনিটত কিমান ডিগ্ৰী মুভ কৰে? আপুনি ক'ব যে প্ৰত্যেক মিনিটত ½ ডিগ্ৰীকে মুভ কৰে। তেতিয়াহ'লে কিমান ডিগ্ৰী মুভ কৰিব? 15 ডিগ্ৰী মুভ কৰিব। এতিয়া ঘণ্টাৰ কাটা যদি 15 ডিগ্ৰী মুভ কৰে, তেতিয়াহ'লে ঘণ্টাৰ কাটাডালৰ এই যিটো ডিগ্ৰী মুভমেণ্ট কৰিছে 15 ডিগ্ৰী, এইটো প্লাছ কৰিব নে মাইনাছ কৰিব? নিজে কমন চেঞ্চৰ পৰা আপুনি ক'ব যে যিহেতু এইটো এংগুলে ওলাই আছোঁ, ঘণ্টাৰ কাটাডালে ইমানখিনি আগবাঢ়ি আহিছে, গতিকে এই যিমানখিনি 15 ডিগ্ৰী আছে, 15 ডিগ্ৰীখিনি এই টোটেলটোৰ পৰা মাইনাছ হ'ব। এই টোটেল কোণটোৰ পৰা মাইনাছ কৰি দিম, নহয় জানো? যিহেতু আমি গোটেইখিনি হিচাপ কৰি আছিলোঁ 90 ডিগ্ৰী, এই গোটেইখিনি কিমান? 90 ডিগ্ৰী। ইয়াৰে ঘণ্টাৰ কাটাডালে 15 ডিগ্ৰী আগবাঢ়ি আহিছে, গতিকে এই 15 ডিগ্ৰীটো যদি আমি মাইনাছ কৰি দিওঁ, তো আমাৰ এনচাৰটো 75 ডিগ্ৰী নোলাব নেকি? এই বস্তুখিনি জাষ্ট বুজাবৰ কাৰণে অকণমান দীঘলীয়া টাইপ লাগিছে, বাট বহুত ইজি। তো আগৰ এনচাৰটোতো আপুনি কি পাইছিলে? 15 ডিগ্ৰী পাইছিলে, 75 ডিগ্ৰী পাইছিলে। আমি ইয়াতো 75 ডিগ্ৰী পাইছোঁ। তো এতিয়া কৈছে যে এই বস্তুটো বুজাত আমাৰ অলপ ইজি কৰিলোঁ। এতিয়া মই কৈছোঁ যে ধৰক 2টা বাজিছে, 2টা বজাত আমাক ওলাব লাগে, এইডাল মিনিটৰ কাটা। 2টা বাজিলেতো এনেকুৱাই হয়, এই ঘড়ীৰ কাটাডালো ওলাব লাগে। তো এতিয়া চাওক, ইয়াতে আমি কি কৰিম? এইটো আৰু এইটো 2টা নহয়, অলপমান ক্ৰিটিকেল কৰোঁ, 4টা10 কৰোঁ, এইখিনি বুজিবৰ কাৰণে। ঠিক আছে, তো যিহেতু 4টা10 কৰিছোঁ, এতিয়া মই কি জানো যে 4টা10 যিহেতু কৰিলোঁ, গতিকে ইহঁতে এটা ঘৰ, দুটা ঘৰৰ গেপ আছে। আপুনি ক'ব যে 2টা ঘৰৰ গেপ আছে, তো 2টা ঘৰৰ গেপ আছে, 2টা ঘৰৰ গেপ আছে। তো মই কিমান? 30 ডিগ্ৰীকে আহিব, 60 ডিগ্ৰী। আপুনি ক'ব বঢ়িয়া। এতিয়া
এইখিনিতো হিচাপ কৰিলোঁ, বাট আমাৰ যিডাল ঘণ্টাৰ কাটা আছে সেই ঘণ্টাৰ কাটাডালে এই যিটো 4:20 কৈছোঁ, 4:10 কৈছোঁ, চৰি 4:10 কৈছোঁ, এই 10 মিনিটত হাফ ডিগ্ৰীকে মুভমেণ্ট নকৰিব নেকি? আপুনি ক'ব নিশ্চয় মুভমেণ্ট কৰিব। গতিকে এই যে হাফ ডিগ্ৰী মুভমেণ্ট কৰি ইফালে অলপ গুচি আহিব, এই হাফ ডিগ্ৰী মুভমেণ্টটো আপুনি প্লাছ কৰিব নে মাইনাছ কৰিব? এইবাৰ কিন্তু মাইনাছ নহয়, এইবাৰ আপুনি প্লাছ কৰিব, কমন চেঞ্চ। তো আল্টিমেটলি ইহঁতে কিমান ডিগ্ৰী এংগুল কৰিব? 65 ডিগ্ৰী এংগুল। তো ইয়াৰ কথাটো মেইন ৰহস্যটো এইটোৱে যে যেতিয়া আপোনাৰ মিনিটৰ কাটাডাল, এইডাল আপোনাৰ মিনিটৰ হেন, এইডাল আপোনাৰ ঘণ্টাৰ কাটা, তো মিনিটৰ কাটাডাল যেতিয়া ঘণ্টাৰ কাটাৰ আগত থাকে আপুনি কি কৰিব? প্লাছ। যদি মিনিটৰ কাটাডাল কিবা কাৰণত পিছত থাকে ঘণ্টাৰ কাটাডালক, আপুনি কি কৰিব? মাইনাছ। বাছ আপোনাৰ এনচাৰটো উইদাউট এনি ফৰ্মুলা আপুনি ওলাই দিব পাৰিব। ঠিক আছে, তো হিচাপৰ এটা আমি এক্সাম্পল চাওঁ। ইফ দ্য টাইম ইজ 7:15, হোৱাট ইজ দ্য এংগল বিটুইন দ্য আৱাৰ এণ্ড মিনিট? তো এতিয়া আমি 7টা বজাটো চাওঁ। এইটো আমাৰ ঘড়ী, ইয়াতে 3, 12, 6, 9, ইয়াতে থাকিব 7, 5। ঠিক আছে, ইমানখিনি নালাগে আমাক। ঠিক আছে, তো ইয়াতে এবাৰ 7টা বাজিব আৰু 7:15 বাজিব, এইখিনি এংগুলৰ দৰকাৰ। তো ইয়াতে আপুনি ইয়াৰ পৰা 3, 4, 5, 6, 7, 8, 4, 5, 6, 7, 8। অ'কে, তো 7টা বাজিলে কিমান হ'ব? এইখিনি মানত থাকিব, 15 হ'লে এইখিনি মানত থাকিব। তো এই ডিগ্ৰীটো ওলাব। তো এতিয়া কিমানটা ঘৰ আহিছে ইয়াৰ পৰা? 1, 2, 3, 4টা। তো কিমান ডিগ্ৰীকে থাকে? 30 ডিগ্ৰীকে থাকে এটা গেপত। তো 30 ডিগ্ৰী গেপ আছে অলৰেডি, তো 120 ডিগ্ৰীৰ গেপটো আছেই। লগতে আমাৰ কিমান আছে? 15 মিনিট। এই 15 মিনিটত এই ঘড়ীৰ যিটো ঘণ্টাৰ কাটাডালে 15 মিনিটত কিমান ডিগ্ৰী মুভ কৰিব? হাফ ডিগ্ৰীকে 7.5 ডিগ্ৰী মুভমেণ্ট কৰিব। তো এতিয়া চাওক, মিনিটৰ কাটাডাল আগত আছে নে পিছত আছে? আপুনি ক'ব মিনিটৰ কাটাডাল ঘণ্টাৰ কাটাৰ আগত আছে। তো চিম্পলি ইয়াতে প্লাছ কৰি দিয়ক। তো এনচাৰ কিমান? 127.5। আপুনি 68 ডিভাইড বাই 11/2 এইটোৰে এবাৰ ঘৰত কৰি চাওক, আপুনি এই এনচাৰটোৱে পাব। ঠিক আছে, আশা কৰোঁ বুজি পাই আছে। ঠিক আছে, আমি কিমান ইজিলি এতিয়া কুৱেশ্যনটো সলভ কৰিব শিকি গৈছোঁ যেতিয়া আমাৰ কনচেপ্টটো ক্লিয়াৰ আছে। দ্য মিনিট হেণ্ড অফ এ ক্লক অভাৰটেক্স দ্য আৱাৰ এণ্ড, এইটো আপোনাৰ হোমৱৰ্ক থাকিল। ইমান ইজি কুৱেশ্যন আহিছে এইটো। আপোনাক কি সুধিছে যে 4টা বজাৰ পিছত কেতিয়া মিনিটৰ কাটাডালে ঘণ্টাৰ কাটাডালক জাষ্ট ক্ৰছ কৰি দিব, অভাৰটেক কৰিব। মিনিটৰ কাটাডালে ঘণ্টাৰ কাটাডালক 4টা বজাৰ পিছত, কেইটা বজাত? 4:20, 4:21, 4:23, 24, 25, কেতিয়া? তো আপুনি নিজে এই যে ঘড়ীৰ কাটাডাল বিবেচনা কৰক। ঠিক আছে, তো ফাৰ্ষ্ট অফ অল আপুনি যদি এইটো একজেক্ট ওলাব লাগে, ঘড়ীৰ কাটাডালে একজেক্টলি এটাৰ ওপৰত এটা কেতিয়া থাকিব সেইটো ভাবক আমি। 0 ডিগ্ৰী এংগুল কেতিয়া হয় সেইটো ওলাই লওক, এইটো মই হিণ্ট দিলোঁ। তো তাৰে একজেক্টলি নেক্সট মোমেণ্টতে কি হ'ব? মিনিটৰ কাটাডালে পাছ কৰি গুচি আহিব। তো চাওক কিমানটা বজাৰ পিছত আপোনাৰ ঘড়ীৰ কাটাডালে অভাৰটেক। নেক্সট, ইফ এ ক্লক shows 8:20, হোৱাট ইজ দ্য এংগল বিটুইন মিনিট? তো চেম, ঘড়ীটো চাওক, এইটো ধৰক 8টা, 7টা, 6টা, 5টা, 4টা। তো 8:20 মানে কেনেকুৱা হ'ব? এনেকুৱা হ'ব। তো এইখিনি এংগুল ওলাব লাগে। তো কেইটা ঘৰ আছে? 1, 2, 3, 4টা। তো 4 পূৰণ 30 ইকুৱেল টু 120 ডিগ্ৰী এংগুল। বাট এই যিটো 20 মিনিটৰ কাৰণে আছে, এই 20 মিনিটৰ কাৰণে ইয়াৰ পৰাতো অকণমান আগুৱাই যাব না। তো সেই 20 মিনিটত কিমান ডিগ্ৰীকে যায় ঘণ্টাৰ কাটা? হাফ ডিগ্ৰীকে। তো 10 ডিগ্ৰী যাব, মানে 10 ডিগ্ৰী কি হ'ব? প্লাছ হ'ব। তো 130 ডিগ্ৰী ওলাই গ'ল এনচাৰ, 130 ডিগ্ৰী। তো ইয়াতে চাব আপুনি, মিনিটৰ কাটাডাল যদি পিছত থাকে প্লাছ, মিনিটৰ কাটাডাল যদি আগত থাকে এইখিনি মাইনাছ ওলাই থাকিব, কাৰণ ঘণ্টাৰ কাটাডালটো আগবাঢ়িয়ে গৈ থাকিব, নহয় জানো? তো সেইকাৰণে য'ৰ পৰা হিচাপ কৰোঁ তাৰ পৰা আমি মাইনাছ কৰি দিওঁ। ক্লিয়াৰ? নেক্সট এটা চাওঁ, হাউ মেনি টাইমছ ডু দ্য হেণ্ডছ অফ এ ক্লক অভাৰলেপ ইন 24 আৱাৰ্ছ? তো আপোনাক কি দিছে? 24 ঘণ্টাৰ ভিতৰত ঘড়ীৰ কাটাৰডালে কেতিয়া এটা আনটোৰ ওপৰত অভাৰলেপ কৰে, মানে কোইনচাইড কৰে, বা সহজ অৰ্থত 0 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰে। মিনিটৰ কাটা আৰু ঘণ্টাৰ কাটাডালে কেতিয়া বা কিমান বাৰ
গোটেই 24 ঘণ্টাত এটা আনটোৰ ওপৰত থাকে মই কম এনচাৰটো 22 বাৰ বহুতৰ চাগে মূৰটো ঘূৰি গৈছে 24 বাৰ কিয় নহ'ল আৰে ভাই সেইটোৰ কাৰণে আমি এটা এক্সাম্পল লৈ চাওঁ ঠিক আছে তো গোটেইখিনি বস্তু কোৱাৰ আগতে মই এটা বস্তু যে 11টাৰ পৰা 12টাৰ ভিতৰত মোক এবাৰ জনাই দিয়ক যে কেতিয়া আমাৰ 0 ডিগ্ৰী এংগুল কৰে বা ওভাৰলেপ কৰে যি কয় বা কোইনসাইড কৰে 0 ডিগ্ৰী হোৱাট এভাৰ আপুনি মোক কওক তো আপুনি কি কৰিব আমাৰ ফৰ্মুলা আছিল 2/11 a1 প্লাছ মাইনাছ a2 দেখো বঢ়িয়া তো কি আছিলে ফৰ্মুলাটো a1 মানে কি আছিল আমাৰ যেটো প্ৰথম থাকে সেই প্ৰথমটোক আমি কি কৰো 30 ডিগ্ৰী এংগুল প্লাছ মাইনাছ যেটো আমাৰ ওলাব দিছে সেইটো 0 ডিগ্ৰী তো এটা কি হ'ব 2 * 3 0 divided by 2 11 11 দি 30 বাজ যাব তো আলটিমেটলি 60 এটো আমি কি কৈছিলো এটো মিনিটত থাকে মানে 11 বাজি 60 মিনিটত আপনার কি করে ঘড়ির কাঁটা দুলিলে এটা আনটোৰ ওপৰত থাকে এতিয়া 11:60 বুলি কিবা টাইম থাকে নেকি আপুনি কিবা ঠাত নাথাকে আপুনি ক'ব যে 11:60 মিনিটত 12টা বাজিছে তো এতিয়া মোক কওক 11টাৰ পৰা 12টাৰ ভিতৰত মানে ঘড়িৰ কাঁটা দুডালে একবাৰো কি হয় এটা আনটোৰ ওপৰত নাহে এক্সেপ্ট 12টা বজাৰ পৰা কিন্তু 12টা বজাটো 11টা আৰু 12টা বজাৰ ভিতৰত ধৰে জানো 11টা বজা মানে কি 11টাৰ পৰা 11:49 লৈকেহে 11টাৰ পৰা 12টাৰ ভিতৰত হয় নে নহয় 11টাৰ পৰা 11:59 লৈকেহে আমাৰ কি 11টাৰ পৰা 12টাৰ ভিতৰত জীৱনত কেতিয়াও এই ভুলটো নকৰিব যে 12টা বজাটো 11টা আৰু 12টাৰ ভিতৰত পৰে কেতিয়াও ভুল নকৰিব 11টা আৰু 12টাৰ ভিতৰত বুলি কোৱাৰ লগে লগে 11 আৰু 12টাৰ ভিতৰত কিবা এটা টাইম হ'লে 11 বাজি সামথিং হ'ব লাগিব ওকে তো আমি ইয়াতে কি গম পালো যে 11টাৰ পৰা 12টাৰ ভিতৰত ঘড়িৰ কাঁটাটোলে লগ নালাগে কিন্তু ডাইৰেক্ট গৈ 12টা বজাত লগ লাগে ভেৰি গুড তো আমি ইয়াতে গম পালো যে 11টাৰ পৰা 12টালৈকে লগ নালাগে তো এতিয়া আকৌ এটা আমি এক্সাম্পল লওঁ তেতিয়াহ'লে মোক কওক 12টাৰ পৰা 1টাৰ ভিতৰত লগ লাগে নে নালাগে মানে ইয়াতে 0 ডিগ্ৰী এংগুল ক্ৰিয়েট কৰে নে নকৰে ওভাৰলেপ কৰে নে নকৰে সিম্পল সেম প্ৰসেস 11 a1 প্লাস মাইনাস a2 তো ইয়াতে কি হ'ব 11 12 পূৰণ 30 প্লাস মাইনাস 0 ডিগ্ৰী তো 12 তো ইয়াতে আপনার বহুতৰ কনফিউজন থাকিব পাৰে যদি নতুনকৈ ভিডিও চাইছে যে প্লাস মাইনাসটো কি কৰিম কাইন্ডলি সেকেন্ড ভিডিও ফার্স্ট ভিডিওটো আপোনালোকে ৰেফাৰ কৰিছো সেইটো ভিডিও চাই লওক সকলোখিনি সবিশেষ কনসেপচুৱেল ক্লিয়াৰিটিৰ পৰা ফৰ্মুলা কেনেকৈ হেৰি হৈছে সকলোখিনি বস্তু বুজাই দিয়া আছে ইয়াতে আমি অংক প্ৰেক্টিছ কৰি আছো আৰু তাৰ ভিতৰতো কিবা শৰ্ট ট্ৰিক যদি আছে আমি তাকো লৈ আছো তো 360 তো আলটিমেটলি মই কম 72 হৰণ 11 তো ইয়াতে যদি মই কওঁ 6 বাৰ যাব 6 বাকি ৰব 60 হ'ব 60 কৰিলে 55 মানে 5 হ'ব 11 তো ইয়াতে মই বুজি পালো যে 12:65 মিনিটত এটা 12:65 মিনিট বোলা বস্তু কিবা থাকে নেকি আপুনি কোথাও নাথাকে আপুনি ক'ব যে 1:05 মিনিটৰ কথা কওক না ভাই কি 12:65 মিনিটৰ কথা কয় কাৰণ 60 মিনিট মানে 1 ঘণ্টা তো আলটিমেটলি কি বুজি পালে ইয়াৰ পৰা এটো বুজি পালো যে 12টাৰ পৰা 1টাৰ ভিতৰতো আপোনাৰ ঘড়িৰ কাঁটাডালে লগ নালাগে কেনেকুৱা ইন্টাৰেষ্টিং কথা হয় জানো দিনটো ঘড়িটো চাও কিন্তু ঘড়িটো যে এটো কাম কৰে আমি কেতিয়াও ভাবা নাই তো আলটিমেটলি কি দেখিছো যে 1টা বাজিছে যদি 1টা বাজাৰ পিছত ঘড়িৰ কাঁটা দুডালে আহি লগ নালাগে এই 12টাৰ পৰা 1টাৰ ভিতৰত ডাইৰেক্ট 1:05 মিনিটৰ আশে-পাশে কি কৰিব ঘড়িৰ কাঁটা দুডালে লগ লাগিব 1 বাজি পাৰ হৈ যাব কিন্তু 12টা আৰু 1টাৰ ভিতৰত লগ নালাগে তো আলটিমেটলি আমি কি শিকিলো ইয়াৰ পৰা এটা বস্তুই শিকিলো যে ঘড়িৰ কাঁটাডালে এই 2 ঘণ্টাৰ ভিতৰত মাত্ৰ একবাৰে এটা আনটোৰ ওপৰত থাকে মানে কোইনসাইড কৰি থাকে বা 0 ডিগ্ৰী এংগুল কৰি থাকে বাকি যে 10 ঘন্টা আছে এই 10 ঘন্টাত 10 বারে কি হয় আপনার এটা আনটোৰ ওপৰত থাকে তো টোটাল কিমান হল 12 ঘন্টা এক পাক ঘূৰাবা নেকি 12 ঘন্টা নহয় জানো তো 12 ঘন্টাৰ ভিতৰত 11 বাৰ থাকে 11 বাৰ এটা আনটোৰ ওপৰত থাকে কিন্তু 24 ঘন্টাৰ ভিতৰত কিমান থাকিব 24 ঘন্টাৰ ভিতৰত 22 বাৰ থাকিব তেতিয়াহ'লে 12 ঘন্টাত আকৌ সেম কামে ৰিপিট হ'ব 11টাৰ পৰা এটাৰ ভিতৰত মাত্ৰ একবাৰে আহিব বাকি যি 10 ঘন্টা থাকিব 10 ঘন্টা 10 বাৰে আহিব
ক্লিয়াৰ? তো এই বস্তুটো মনত ৰাখিব, ভুল নকৰিব কেতিয়াও। সচৰাচৰ এনেকুৱা ধৰণৰ প্ৰেক্টিছ কুৱেশ্যন সুধি থাকে। তো এইটো কথা যিহেতু ক'লোঁ, এতিয়া মই আকৌ এটা কথা সুধোঁ যে আমি অভাৰলেপ কৰাৰ কথা ক'লোঁ। এতিয়া যদি মই কওঁ যে 180 ডিগ্ৰী এংগুল কেতিয়া কৰি থাকে, এনেকুৱা ধৰণে 180 ডিগ্ৰী এংগুল মানে মিনিটৰ কাটাটো ঘণ্টাৰ কাটাটো অপজিট ডিৰেকশ্যনত কিমান বাৰ থাকে, আপুনি ক'ব বহুত ইজি। তো এইটোতো ছেইম কুৱেশ্যন, 12 ঘণ্টাত 11 বাৰ, 24 ঘণ্টাত 22 বাৰ। ঠিক আছে, এতিয়া ইয়াতে আপুনি ক'ব যে এইটো কেনেকুৱা কথা হৈ গ'ল। তো মই এইটো আৰু প্ৰমাণ কৰি নেদেখাওঁ, আপোনালোকে নিজে চাব। কিন্তু টাইমৰ ডিষ্টেঞ্চটো মই কৈ আছোঁ, টাইমৰ ডিষ্টেঞ্চটো হয় এইখিনি। এই 5টাৰ পৰা 7টা বজাৰ ভিতৰত ঘড়ীৰ কাঁটাডালে মাত্ৰ এই 6 বজাতহে কি হ'ব, এনেকৈ 180 ডিগ্ৰী কৰি থাকিব। বাকী 5টাৰ পৰা 6টাৰ ভিতৰত আপোনাৰ কেতিয়াও নাথাকে, 6টাৰ পৰা 7টাৰ ভিতৰতো কেতিয়াও নাথাকে। অকল ডাইৰেক্ট 6 বজাতহে আপোনাৰ 180 ডিগ্ৰী এংগুল কৰিব। মানে এই 2 ঘণ্টাৰ ভিতৰত মাত্ৰ এবাৰ, বাকী যি 10 ঘণ্টা বাকী আছে 10 ঘণ্টাৰ ভিতৰত আকৌ 10 বাৰ, মানে টোটেল 12 ঘণ্টাৰ ভিতৰত 11 বাৰ, গতিকে 24 ঘণ্টাৰ ভিতৰত 22 বাৰ। তো এই বস্তুটো প্ৰুভ কৰি চাওঁ, 5টাৰ পৰা 6টা বজাৰ ভিতৰত কেতিয়া 180 ডিগ্ৰী এংগুল কৰোঁ। বহুতৰ চাগে যদি নতুনকৈ চাই আছে ভিডিঅ'টোত 180 ডিগ্ৰী কেনেকৈ চাম, 45 ডিগ্ৰী কেনেকৈ চাম, 90 ডিগ্ৰী কেনেকৈ চাম, এই সকলোখিনি বস্তু আমি ছেকেণ্ড ক্লাছত বুজিছোঁ। আজি জাষ্ট আমি শ্বৰ্ট কিছুমান ট্ৰিক্স আৰু অংক প্ৰেক্টিছ কৰি আছোঁ। ঠিক আছে, এতিয়া আপোনাক সুধিছে হাউ মেনি টাইমছ ডু দ্য হেণ্ডছ অফ এ ক্লক ফৰ্ম দ্য ৰাইট এংগল। এতিয়া এই বস্তুটো মই আপোনালোকৰ হোমৱৰ্কৰ কাৰণে ৰাখিলোঁ। এতিয়া আপোনাক ইয়াতে মই হোমৱৰ্কৰ কাৰণে ৰাখিলোঁ। কিয় হোমৱৰ্কৰ কাৰণে ৰাখিছোঁ, কাৰণ নিজে অলপ কষ্ট কৰক। আমি 0 ডিগ্ৰী এংগুলৰ কথা কৈছোঁ, আপুনি ক'ব য়েছ, যে 0 ডিগ্ৰী এংগুল কৰি কিমান বাৰ থাকে, 24 ঘণ্টাত 22 বাৰ থাকে। আমি কৈছোঁ 180 ডিগ্ৰী এংগুল কৰি কেইবাৰ থাকে 24 ঘণ্টাৰ ভিতৰত, আপুনি ক'ব ইয়াতো 22 বাৰ থাকে। এতিয়া আপোনাক সুধিছে 90 ডিগ্ৰী এংগুল কৰি কিমান বাৰ থাকে, তো সেইটোৰ এনচাৰ আপুনি ক'ব লাগে ইন এ ডে, মানে 24 ঘণ্টাৰ ভিতৰত সুধিছে। অ'কে, 24 ঘণ্টাৰ ভিতৰত 90 ডিগ্ৰী এংগুল কেতিয়া কৰিম। তো মই এটা সঁচা কথা কওঁ আপোনাক, ইয়াতো আপোনাৰ এনেকুৱা ধৰণৰ এনচাৰ এটা ওলাব, বাট বস্তুটো কোনখিনি টাইম ভেলু সেইটো আপুনি চাই ল'ব। ঠিক আছে, মই জানো যে প্ৰত্যেক ঘণ্টাৰ ভিতৰত 2 বাৰ এনেকুৱা এটা পজিশ্যন হয়, 2 বাৰ। অ'কে, প্ৰত্যেক ঘণ্টাত 2 বাৰ, বাট কোনোবা এনেকুৱা এটা সময় আছে যিটো সময়ৰ ভিতৰত, ঠিক আছে, যিটো সময়ৰ ভিতৰত মাত্ৰ এবাৰহে হয়, এবাৰ আৰু এবাৰ। সেই এবাৰটো কেতিয়া হয় সেই বস্তুটো নিজেই বাছি ওলাব যে কোনটো সময়ত ঘড়ীৰ কাঁটাডালে কোনটো ঘণ্টাৰ ভিতৰত ঘড়ীৰ কাঁটাডালে মাত্ৰ একবাৰহে 90 ডিগ্ৰী এংগুল কৰে। তো সেই বস্তুটো ওলাই লওক। তো সেইটো আপোনাৰ হোমৱৰ্ক থাকিলে আপুনি গোটেই ঘড়ীটো চাওক, আৰু কোনখিনি সময় তেনেকুৱা হ'ব পাৰে কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব। যদি আপোনালোকে শুদ্ধ উত্তৰ দিয়ে ভাল লাগিল। ঠিক আছে, তো ৰাইট এংগুল মানে 90 ডিগ্ৰী এংগুল কৰি থাকে, মানে ঘড়ীৰ কাঁটাডালে এনেকুৱা ধৰণে 90 ডিগ্ৰী এংগুল কৰি আছে, মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটাডালে। তো প্ৰত্যেক ঘণ্টাত 2 বাৰকৈ এই কামটো হয়, বা কোনোবা এটা এনেকুৱা আৱাৰ আছে য'ত মানে মাত্ৰ একবাৰহে হয় এই মানটো। তো বাকীখিনি কথা বুজি পাইছে, এনচাৰটো কি হ'ব। ঠিক আছে, তো এনচাৰটো 46 হ'ব নে 22 হ'ব নিজে এবাৰ ভাবি চাব। 24 ঘণ্টাৰ ইন এ ডে মানে 24 ঘণ্টাৰ কথা কৈছে। তো এইটো কাইণ্ডলি এবাৰ চাই ল'ব, নিজে হোমৱৰ্ক হিচাপত ৰাখি থ'লোঁ মই। ঠিক আছে, নেক্সট আহোঁ। ইফ দ্য ক্লক শ্ব'জ 9:45, হোৱাট ইজ দ্য ৰিফ্লেক্স এংগুল বিটুইন আৱাৰ এণ্ড মিনিট। তো ৰিফ্লেক্স এংগুলৰ বিষয়ে আমি কৈছিলোঁ যোৱা ক্লাছত। তো ৰিফ্লেক্স এংগুলটো কি হয়, যে চাওক এইটো এটা ঘড়ী আছে, আমাক কি কৈছে 9:45, 9:45 মানে অলমষ্ট ঘড়ীৰ কাঁটাডাল অলমষ্ট এনেকুৱা ধৰণেই থাকিব। ঠিক আছে, 9:45ত অলমষ্ট এনেকুৱা, মোৰ ডায়েগ্ৰাম খুব বেয়া যেন লাগিছে দেই। এইটো ঘড়ী, ইয়াতে 10টা। তো যদি মিনিটৰ কাঁটাডাল এইখিনি মানত থাকে, ঘণ্টাৰ কাঁটাডাল অলমষ্ট এইখিনি মানত থাকিব। ঠিক আছে, ঘণ্টাৰ কাঁটাডাল অলমষ্ট এইখিনি মানত থাকিব, মানে ক্ৰছ কৰি যাব। তো আপোনাক ৰিফ্লেক্স এংগুল হৈছে, ৰিফ্লেক্স এংগুল মানে এইটো এংগুল নহয়, ৰিফ্লেক্স এংগুল মানে ডাঙৰ এংগুলটো দিছে। ৰিফ্লেক্স এংগুল মই কি কৈছিলোঁ, 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু, তাকে আমি কি ক'ম, ৰিফ্লেক্স এংগুল বুলি ক'ম। তো আপোনাক এই ডাঙৰ এংগুলটোৰ কথা সুধিছে, এই ডাঙৰ এংগুলটোৰ কথা সুধিলেও কোনো কথা নাই। তো এই কুৱেশ্যনটো আপুনি বহুত ইজিলি ছল্ভ কৰিব পাৰিব। কেনেকৈ, যে আপোনাৰ যিটো ঘড়ী আছে, তো ইয়াতে আপোনাৰ 9 আৰু 10ৰ ভিতৰতে কাঁটাডাল থাকিব। তো এইটো আপোনাৰ একদম ইয়াতে আপোনাৰ কি থাকিব, মিনিটৰ কাঁটাডাল,
আৰু এইখিনি মানত আপোনাৰ ঘণ্টাৰ কাটাডাল থাকিব, 10টা বাজু বাজু অৱস্থা হ'ব। তো এইখিনি এংগল ওলাই লওক, 360ৰ পৰা মাইনাছ কৰি দিয়ক। আৰু এইখিনি এংগল ওলাবৰ কাৰণে বহুত ইজি। কেনেকৈ ইজি, যে আপুনি ইয়াৰ পৰা কি কৰক, এইখিনি চাওক তো কিমান ডিগ্ৰী আছে। আপুনি ক'ব যে ভাই 30 ডিগ্ৰী আছে, এটাই ঘৰ। এতিয়া মোক কওক যে এই 9:45 এই যিখিনি থাকিব, ইয়াতে আপোনাৰ মোটামুটি এইখিনি মানত ঘড়ীৰ কাটাডাল এলাইন হৈ থাকিব। তো আপুনি গোটেইখিনি কেলকুলেশ্যন কৰি আছে, ঘণ্টাৰ কাটাডাল ইমানখিনি যাবতো বাকী আছে। তো আল্টিমেট এটা কাম কৰক, এই গোটেইখিনি বস্তু আপুনি ওলাই লওক যে কিমান ঘণ্টাৰ কাটাডালে 9টাৰ পৰা কিমান ডিগ্ৰী মুভমেণ্ট কৰিছে। তো 45 মিনিটত কিমান ডিগ্ৰী মুভমেণ্ট কৰিব, 45 মিনিটত হাফ ডিগ্ৰীকে মুভমেণ্ট কৰিব, নহয় জানো? তো হাফ ডিগ্ৰীকে যদি মুভমেণ্ট কৰে, তো ইয়াতে হ'ব আপোনাৰ 22.5 ডিগ্ৰী। তো 22.5 ডিগ্ৰী মুভমেণ্ট কৰিব। বাট এই বস্তুখিনি আপুনি এতিয়া প্লাছ কৰিব নে 30 ডিগ্ৰীৰ পৰা মাইনাছ কৰিব? আপুনি ক'ব 30 ডিগ্ৰীৰ পৰা মই মাইনাছ কৰিম। কিয়? কাৰণ ঘড়ীৰ কাটাডালে গোটেই ঘণ্টাৰ কাটাডালে গোটেই 30 ডিগ্ৰীটো যোৱা নাই না, 30 ডিগ্ৰী পাবৰ কাৰণে অলপ সময় আছে। তো আমি গোটেইখিনি হিচাপ কৰি আছোঁ, কিন্তু ঘড়ীৰ কাটাডালে এইখিনিতে ৰখি গৈছে। গতিকে 30 ডিগ্ৰীৰ পৰা যদি আমি 22.5 ডিগ্ৰী মাইনাছ কৰোঁ, এনচাৰটো কিমান হ'ব? 7.5 ডিগ্ৰী। তো 7.5 ডিগ্ৰী কৰি থাকিব লাগিব। ঠিক আছে, তো এইখিনি বস্তু অলপমান নজৰ দি চাব, চাই কিনে ইয়াৰ এংগলটো কিমান হয়, ৰিফ্লেক্স এংগলটো ওলাব। ৰিফ্লেক্স এংগল মই ডাঙৰ এংগলটোৰ কথা কৈছোঁ। আৰু যদি এনেকুৱাকৈ আপোনাৰ উল্টা উল্টা লাগে, চিম্পল 6811 m ডিভাইডেড বাই 2, এইটো ফৰ্মুলা সুন্দৰভাৱে আছে। ঠিক আছে, তো কেতিয়াবা আপোনাৰ ট্ৰিক্স ফেইল হৈ যাব পাৰে, তেতিয়া আপোনাৰ ফৰ্মুলা কামত দিব। যেনেকৈ হওক আপুনি কুৱেশ্যনটো ওলাব চেষ্টা কৰিব। এতিয়া আহোঁ নেক্সট, at what time between 8 and 9 will the hands of the clock in a straight line but not overlapping? straight line বুলি কৈছে, কিন্তু এটা আনটোৰ ওপৰত নাই। মানে কি, দুয়োটাই অপজিট ডিৰেকশ্যনত আছে, মানে 180 ডিগ্ৰী এংগল কৰি আছে। বহুত চিম্পল। তো আমি ফৰ্মুলাটো কি আছিল? 11/2 a1 প্লাছ মাইনাছ a2। তো এতিয়া এনেকুৱা ক্ষেত্ৰত এটা কনচেপচুৱেল ক্লিয়াৰিটিৰ দৰকাৰ আছে। এতিয়া মই আগৰ ক্লাছত কৈছিলোঁ যে যেতিয়াই 3×24 240, এতিয়া এই প্লাছ মাইনাছৰ ক্ষেত্ৰত আপোনালোকৰ কনফিউজন আহিব পাৰে যে কেতিয়া প্লাছ ল'ম কেতিয়া মাইনাছ ল'ম। চাওক, আমি কি কৈছিলোঁ, a1 প্লাছ a2 বোলা যিটো বস্তু আছে, যদি প্লাছ লিখোঁ মানে কি, ঘড়ীৰ কাটাডালৰ যিডাল মিনিটৰ কাটা আছে, মিনিটৰ কাটাডালে ঘণ্টাৰ কাটাডাল পাছ কৰি গৈছে। যদি মাইনাছ লিখোঁ আমি কি গম পাম, মিনিটৰ কাটাডালে ঘণ্টাৰ কাটাডালৰ আগত আছে, মানে আগত আছে। যদি আমি মাইনাছ কৰোঁ, প্লাছ কেতিয়া কৰিম, যেতিয়া ঘণ্টাৰ কাটাডাল আৰু মিনিটৰ কাটাডাল এনেকুৱাকৈ থাকিব, মানে মিনিটৰ কাটাডালে পাছ কৰি গুচি আহিছে। ঠিক আছে, এতিয়া 8 আৰু 9টাৰ ভিতৰত আপুনি নিজে গেছ মাৰক, নিজে এটা কমন চেঞ্চ ইউজ কৰক। এইটোত আপোনাৰ 8টা বাজিছে, এনেকৈ 8টা বাজি আছে। 180 ডিগ্ৰী হ'বলৈ গ'লে ঘড়ীৰ কাটাডাল শ্লাইটলি ইমানখিনিত আহিলেতো 180 ডিগ্ৰী হৈ যাব অলমষ্ট এইখিনিমান অৱস্থাত। তো মিনিটৰ কাটাডালে ঘণ্টাৰ কাটাডালক পাছ কৰি গুচি গৈছে, নে ঘণ্টাৰ কাটাডাল অলৰেডি আগত আছে মিনিটৰ কাটাডাল? তো আপুনি ক'ব যে মিনিটৰ কাটাডাল ঘণ্টাৰ কাটাটো আগত আছে। তো ইয়াতে আপুনি কি ল'ব, প্লাছ ল'ব নে মাইনাছ ল'ব? আপুনি ক'ব যে ভাই মইতো মাইনাছ ল'ম। যদি মাইনাছ লৈ কি হ'ব, ইয়াতে 60 11, তো ইয়াতে হ'ব 120। তো ইয়াতে যাব আপোনাৰ 10 একবাৰ 0 10/11। তো আল্টিমেটলি 8 বাজি অলমষ্ট 10 মিনিট অলপমান গুচি যাব ক্ৰছ কৰি, তাৰপাছত ঘড়ীৰ কাটাডালে কিমান হ'ব, 180 ডিগ্ৰী এংগল ক্ৰছ। ঠিক আছে, ইয়াতে আমাৰ কুৱেশ্যনত এনচাৰটো নাই, ইয়াতে এনচাৰটো ভুল হৈ আছে, ইয়াতে 10 হ'ব লাগিছিল। তো আমি ইয়াতে এপ্ৰক্সিমেট ভেলুটো ৰাখিছোঁ, তো 8 10 হ'ব লাগিছে। অ'কে, তো এইটোৰ কাৰণে টেনশ্যন ল'ব লগা নাই। অ'কে, তো এনেকুৱা ধৰণে আমি কি কৰোঁ, অংকবিলাক ছল্ভ কৰোঁ। ঠিক আছে, বহুত ইজিলি ছল্ভ হৈ যায় যেতিয়া আপুনি কনচেপচুৱেল ক্লিয়াৰিটিটো আপুনি ভালকৈ জানে, আগৰ ক্লাছবিলাক কৰিছে। তো আজি জাষ্ট এটা আমাৰ কি প্ৰেক্টিচ ছেশ্যন এটা মই কৰিছোঁ,
য'ত আমি কিছুমান অংক সৰু সৰু অংক আৰু কিছুমান সৰু সৰু কনচেপ্ট আমি কি কৰিছোঁ সলভ কৰিছোঁ। ঠিক আছে, আশা কৰোঁ ভিডিঅ'টো ভাল পাব, ভাল পালে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ঠিক আছে, বহুত বহুত ধন্যবাদ। কিবা অসুবিধা থাকিলে কমেণ্ট ছেকশ্যনত জনালে।